আমি চেষ্টা কৰিম যাতে সন্দেহযুক্ত মিয়া মুছলমানৰ ভোট আমি কাটিব পাৰোঁ। আমি আমাৰ গোটেই BLA সকলক নিৰ্দেশ দিছোঁ, যদি সন্দেহযুক্ত মানুহৰ নাম দেখে আপোনালোকে কমপ্লেইন দিব। কংগ্ৰেছ দলৰো স্বাধীনতা আছে, কংগ্ৰেছ দলেও কমপ্লেইন দিব পাৰে। আৰু কাবাৰ নাম যদি উঠা নাই, কংগ্ৰেছ দলে নাম উঠাবৰ কাৰণেও আবেদন কৰিব পাৰে। বিজেপিৰ যি স্বাধীনতা আছে, একে স্বাধীনতা কংগ্ৰেছৰো আছে, ৰাইজৰ দলৰো আছে আৰু CPM CPIৰো আছে। গতিকে সংবাদ মাধ্যমৰ জৰিয়তে কথাটো নকৰি 6 নম্বৰ 7 নম্বৰ 8 নম্বৰ প্ৰপত্ৰ ব্যৱহাৰ কৰিব। শপত লোৱাৰ কি দৰকাৰ আছে? মই দেখোন নিজে কৈ আছোঁ যে মই গোটেই অসমৰ বিধায়ক BLA 1 BLA 2 সকলোকে নিৰ্দেশ দিছোঁ যে যিমান পাৰে সন্দেহযুক্ত মানুহ যদি কোনোবা আছে অভিযোগ দিয়ক। ইয়াত শপত খাব কি আছে? এইটোতো আমাৰ সংবিধান প্ৰদত্ত এটা অধিকাৰ, আৰু এই অধিকাৰটো অকল বিজেপিৰ নাই, কংগ্ৰেছৰো আছে। গতিকে অখিল গগৈ, গৌৰৱ গগৈয়ে প্ৰেছ কনফাৰেন্স কৰাতকৈ যেনেকৈ বিজেপিৰ সদস্যসকলে গ্ৰাউণ্ডত কাম কৰি আছে, তেনেকৈ তেওঁলোকেও গ্ৰাউণ্ডত কাম কৰক, আমিতো বাধা দিয়া নাই।